আজি আপোনালোকৰ লগত মই অন্য এটা খবৰ শ্বেয়াৰ কৰিম। বিশেষকৈ আজিৰ খবৰটো হৈছে আমাৰ কৰ্মচাৰীসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ। আমাৰ শিক্ষক কৰ্মচাৰীয়ে কি দাবী উত্থাপন কৰিছে আৰু নিশ্চয়কৈ আপোনালোকৰ লগত মই ভিডিঅ'কৈ শ্বেয়াৰ কৰিম। আপোনালোকে স্কিপ নকৰি শেষলৈ আমাৰ ভিডিঅ'টো চাই থাকিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেন্তে ছাবস্ক্ৰাইব কৰিব। আপোনালোকে নিশ্চয় স্ক্ৰীনত প্ৰত্যক্ষ কৰিছে এটা গুৰুত্বপূৰ্ণ নিউজ পেপাৰ এটা হেডলাইনত কি দিছে। ইয়াত লিখিছে শিৱসাগৰ জিলা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতি পুৰণি পেঞ্চন নীতি বাহালৰ দাবীত মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ। আপোনাৰ পুৰণি পেঞ্চন নীতিক বাহাল ৰাখিবৰ কাৰণে মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে শিৱসাগৰ জিলাৰ শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ তৰফৰ পৰা। খুবেই এটা গুৰুত্বপূৰ্ণ খবৰ আমাৰ শিক্ষক কৰ্মচাৰীসকলৰ কাৰণে, কাৰণ দীৰ্ঘদিনীয়া দাবী তেখেতসকলে উত্থাপন কৰি আহিছে যে আপোনাৰ নতুন পেঞ্চনবিলাক বাতিল কৰি আপোনাৰ পুৰণি পেঞ্চনবিলাক পুনৰ প্ৰৱৰ্তন কৰিব লাগে বুলি, আৰু সেই দাবী লৈ আপোনাৰ মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে আপোনাৰ শিক্ষক কৰ্মচাৰী সমন্বয় সমিতি শিৱসাগৰ জিলাৰ ফালৰ পৰা। ইয়াত উল্লেখ কৰিছে যে অবিভক্ত শিৱসাগৰ জিলা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতি নৱ ফাৰ্ডিকিত দ্বাৰা শিৱসাগৰ জিলা উপায়ুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰা হয়। ইয়াত উল্লেখ কৰিছে যে অবিভক্ত শিৱসাগৰ জিলা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতি নৱপাৰ্ডিকিত দ্বাৰা শিক্ষকৰ জিলা উপযুক্তৰ যোগেদি অসমৰ মুখ্যমন্ত্ৰীলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰাৰ কথা ইয়াত জানিবলৈ দিছে। অবিভক্ত শিৱসাগৰ জিলা শিক্ষক কৰ্মচাৰী সমন্বয় সমিতিৰ সভাপতি ডাক্তৰ সীমান্ত বৰুৱা আৰু সমিতিৰ সম্পাদিকা জয়সাগৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষয়িত্ৰী বন্দনা বৰা স্বাক্ষৰিত স্মাৰকপত্ৰখন অসমৰ মুখ্যমন্ত্ৰীক 2013 চন আৰু 2021 চনৰ অসম চৰকাৰ বেঞ্চাৰ শিক্ষা অনুষ্ঠানসমূহত প্ৰাথমিক বিদ্যালয়ৰ পৰা মহাবিদ্যালয়লৈ পদ প্ৰাধিকৃতৰ যোগেদি শিক্ষক কৰ্মচাৰীসকলৰ পদসমূহ প্ৰাধিকৰণ কৰিছিল। এই সকলো শিক্ষক কৰ্মচাৰী পুৰণি পেঞ্চন নীতিৰ আওতালৈ আনিবৰ বাবে অনুৰোধ জনায়। ইয়াত উল্লেখ কৰিছে এটা গুৰুত্বপূৰ্ণ কথা, যিহেতু আমাৰ প্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলে দাবী উত্থাপন কৰিছে 2013 আৰু 2021 চনত প্ৰাধিকৃত যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলে এক দাবী উত্থাপন কৰিছে যে আপোনাৰ নতুন পেঞ্চন বাতিল কৰি পুৰণি পেঞ্চন বহাল ৰাখিব লাগে। অসম চৰকাৰলৈ আমাৰ মাননীয় মুখ্যমন্ত্ৰীলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে আপোনাৰ শিৱসাগৰ জিলাৰ নৱগঠিত যিসকল প্ৰাধিকৃত শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ দ্বাৰা সেইখিনি আপোনাৰ মাননীয় মুখ্যমন্ত্ৰী এটা গুৰুত্বপূৰ্ণ স্মাৰকপত্ৰ প্ৰেৰণ কৰিছে। আপোনাৰ 2013 আৰু 2021 চনত প্ৰাধিকৃত যিসকল শিক্ষক কৰ্মচাৰী আছে তেখেতসকলৰ দাবী উত্থাপন কৰিছে যে আপোনাৰ পুৰণি পেঞ্চনখন বাহাল ৰাখিব লাগে আৰু পুৰণি পেঞ্চনখন পুনৰ প্ৰৱৰ্তন কৰিবলৈ তেখেতসকলে দাবী উত্থাপন কৰিছে। ইয়াৰ পাছত তেখেতসকলে উল্লেখ কৰিছে যে যোৱা 20-30 বছৰ ধৰি বেঞ্চাৰ শিক্ষা অনুষ্ঠানত বিনা পাৰিশ্ৰমিকৰ অসমৰ বিভিন্ন দুৰ্গম অঞ্চলত ছাত্ৰ ছাত্ৰীসকলক শিক্ষা প্ৰদান কৰি এই মাত্ৰ কেইবামান চাকৰি এৰি দৰমহা পাবলৈ সক্ষম হৈছিল যদিও অৱসৰ গ্ৰহণৰ পিছত 2004 চনৰ 1 জানুৱাৰীৰ পৰা আইনৰ অধীনত NPS আওতালৈ যোৱাত অৱসৰৰ পিছত আকৌ পুনৰ পানীত হাঁহ নচৰা অৱস্থালৈ গতি কৰিব বুলি সন্দেহ কৰি জিলা আয়ুক্তৰ যোগেদি 8 দফীয়া দাবী সম্বলিত শিক্ষক কৰ্মচাৰী হৈ স্মাৰকপত্ৰ প্ৰদান কৰে। ইয়াত উল্লেখ কৰিছে আমাৰ সেইসকল শিক্ষক কৰ্মচাৰীয়ে তেখেতসকলে 20-30 বছৰ বিনা বেতনৰ শিক্ষকতা কৰাৰ পাছত দুৰ্গম অঞ্চলবিলাকত ছাত্ৰ ছাত্ৰীক পাঠদান কৰা অহাৰ পাছত অসম চৰকাৰৰ ফালৰ পৰা তেখেতসকলে দাবী উত্থাপন কৰিছে যে তেখেতসকলৰ ফালৰ পৰা যিহেতু বৰ্তমান সময়ত যদি তেখেতসকলে অৱসৰ গ্ৰহণ কৰে তেনেহলে NPSৰ আণ্ডাৰত তেখেতসকলৰ হয়তো পানীত হাঁহ নচৰাৰ অৱস্থাৰ নিচিনা হ'ব বুলি তেখেতসকলে কৈছে, আৰু সেইবাবেই তেখেতসকলে অৱসৰৰ সময়ৰ কথা চিন্তা কৰি তেখেতসকলে দাবী উত্থাপন কৰিছে যে সেইসকল শিক্ষক কৰ্মচাৰীৰ কাৰণে আপোনাৰ NPS বাতিল কৰি OPS লাগু কৰিব লাগে, OPS পুনৰ প্ৰৱৰ্তন কৰিব লাগে আৰু OPSৰ সা সুবিধাসমূহ তেখেতসকলক প্ৰদান কৰিবলৈ দাবী উত্থাপন কৰিছে। বিশেষকৈ খুবেই এটা গুৰুত্বপূৰ্ণ বিষয়টো সেইটোৱে হৈছে NPS UPS
OVS বাতিল কৰি আপোনাৰ OVS প্ৰৱৰ্তন কৰিলে সকলো শিক্ষক কৰ্মচাৰীৰে সমস্যা সমাধা হ'ব আৰু সেয়া নিশ্চয়কৈ অসম চৰকাৰৰ উপৰিও ভাৰত চৰকাৰে সেইখিনি কথা বিবেচনা কৰি চাব লাগে যিহেতু কৰ্মচাৰীসকলৰ কাৰণে যিখিনি আপোনাৰ পেঞ্চন নীতি সুবিধা সেই পেঞ্চন নীতি আনিব লাগে যিটো সুবিধা আগতে আমাৰ যিখিনি অল পেঞ্চন নীতিটো প্ৰদান কৰিছিলে সেই সুবিধা নতুন পেঞ্চন নীতিবিলাক প্ৰদান নকৰে আৰু সেইবাবে তেখেতসকলে বিচাৰিছে যে অল পেঞ্চন নীতিটো পুনৰ প্ৰৱৰ্তন কৰি তেখেতসকলৰ ভৱিষ্যত যিখিনি আপোনাৰ অৱসৰৰ পাছত সমস্যা আহিবলগীয়া আছে সেইখিনিৰ পৰা যাতে নেকি দূৰত ৰাখিব পাৰে বা ভৱিষ্যত অৱসৰৰ পাছত তেখেতসকলৰ পেঞ্চনটো আপোনাৰ সুৰক্ষিত হ'ব লাগে বুলি তেখেতসকলে দাবী উত্থাপন কৰি স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে আৰু ইয়াৰ পাছতে কৈছে যে সেই দাবী সম্বলিত স্মাৰক পত্ৰ প্ৰথমতে অসম পাৰিকৃত শিক্ষা অনুষ্ঠান আইন 2011 উল্লেখ থকা নিৰ্দেশ অনুসৰি চৰকাৰী স্বীকৃতি পোৱা একেৰাহে 10 বছৰৰ শিক্ষানুষ্ঠানসমূহ পদসমূহে সেই আইনখনৰ দ্বাৰা পদ পাৰিকীকৰণ কৰা হৈছিল গতিকে এইসমূহ শিক্ষক কৰ্মচাৰী 2013 চনৰ লেখতহে পৰে আৰু অৰ্থাৎ 2005 চনৰ নতুন পেঞ্চন নীতিৰ আওতাত কোনো কাৰণতে অন্তৰ্ভুক্ত নহয় অসম চৰকাৰৰ শিক্ষা বিভাগ 2013 চনৰ 1 জানুৱাৰীৰ পৰা কাৰ্যকাৰী হোৱাকৈ যি নিযুক্তি পত্ৰ শিক্ষক কৰ্মচাৰীসকলক প্ৰদান কৰিছিল তাতো চাকৰিত যোগদান কৰাৰ তাৰিখ ডেট অফ জইনিং বিদ্যালয় পৰিচালনা সমিতিয়ে দিয়া তাৰিখকে চৰকাৰীভাৱে এতিয়াও বহাল আছে অৰ্থাৎ সেইসকল 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা শিক্ষক কৰ্মচাৰী আছিল ইয়াত তেখেতসকলে উল্লেখ কৰিছে যেহেতু 2011 চনৰ পাৰিকীকৰণ আইন মতে কোনো এখন শিক্ষানুষ্ঠান 10 বছৰ ক্ৰাইটেৰিয়া সম্পূৰ্ণ হলেহে সেই শিক্ষানুষ্ঠানসমূহ পাৰিকীকৰণ আওতালৈ আহিছিল আৰু তাত জড়িত শিক্ষক কৰ্মচাৰী পদসমূহ পাৰিকীকৰণ কৰা হৈছিল 2013 1 জানুৱাৰীৰ কাৰ্যকাৰী হোৱাকৈ আৰু সেই নীতিত তেখেতসকলে উল্লেখ কৰিব বিচাৰিছে যে সেই সকলো শিক্ষক কৰ্মচাৰী 2005 চনৰ আগৰ অৰ্থাৎ আপোনাৰ হয়তো SMC বা পৰিচালনা সমিতিৰ জৰিয়তে তেখেতসকলৰ যিখিনি নিযুক্তি প্ৰদান কৰিছিলে সেই নিযুক্তি প্ৰদান জৰিয়তে 2013 1 জানুৱাৰীত তেখেতসকলক পদ পাৰিকীকৰণ কৰা হৈছিল আৰু সেইখিনি বহল টকাৰ পাছত তেখেতসকলে নিশ্চয়কৈ পুৰণি পেঞ্চন নীতিৰ আওতাত আহিব বুলি তেখেতসকলে দাবী উত্থাপন কৰিছে আৰু ইয়াকে কৈ তেখেতসকলে ডেট অফ জইনিং পৰিচালনা সমিতিয়ে দিয়াত যিখিনি চৰকাৰীভাৱে এতিয়াও কি বহল আছে বুলি তেখেতসকলে উল্লেখ কৰিব বিচাৰিছে আৰু সেয়েহে তেখেতসকলক 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা শিক্ষক কৰ্মচাৰী হিচাপে বিবেচনা কৰি তেখেতসকলক আপোনাৰ পুৰণি পেঞ্চন বহল ৰাখি দিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে 2013 আৰু 2021 চনত পাৰিকৃত শিক্ষক কৰ্মচাৰী পালৰ পৰা মাননীয় শিক্ষামন্ত্ৰীলৈ এই দাবী সম্বলিত এখন স্মাৰক পত্ৰ প্ৰেৰণ হোৱাৰ কথা জানিবলৈ দিছে আৰু ইয়াৰ পাছতে উল্লেখ কৰিছে 2013 আৰু 2021 চনত পাৰিকীকৰণ হোৱা সেইসমূহ শিক্ষা অনুষ্ঠানতে বিভাগীয় এলানি নিৰ্ধাৰিত চৰ্ত পূৰণৰ পিছতহে চৰকাৰী এই স্বীকৃতি লাভ কৰি 2005 চনৰ পূৰ্বে পিচ অফ কম্পেনটেৰী গ্ৰেণ্টছ এডান্স গ্ৰেণ্ট আৰু ফাইনেন্সিয়েল এছিষ্টেন্ট FA আদি পাবলৈ সক্ষম হৈছিল অৰ্থাৎ চৰকাৰী টকা গভ অফ গ্ৰেণ্ট প্ৰত্যেকজন শিক্ষক কৰ্মচাৰী 2005 চনৰ পূৰ্বে একেৰাহে পাবলৈ সক্ষম হৈছিল বুলি তেখেতসকলে জানিবলৈ দিছে সেই সকলো শিক্ষক কৰ্মচাৰী আপোনাৰ 2005 চনৰ পূৰ্বে যিখিনি মানে পাব লাগে সেই ফাইনেন্সিয়েল এছিষ্টেন্টও তেখেতসকলে পাইছিলে বুলি ইয়াত উল্লেখ কৰিছে 2013 আৰু 2021 চনত পাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে আৰু সেইবাবে সকলোবিলাক দিশ জাৰি চাই সেই সকল পাৰিকৃত শিক্ষক কৰ্মচাৰীক বিশেষকৈ তেখেতসকলক আপোনাৰ পুৰণি পেঞ্চন নীতিৰ আওতালৈ আনিবৰ কাৰণে তেখেতসকলে দাবী উত্থাপন কৰিছে 2013 আৰু 2021 চনত পাৰিকৃত শিক্ষক কৰ্মচাৰীসকলে কাৰণ তেখেতসকলৰ দাবীটো হৈছে তেখেতসকলে 2005 চনৰ আগতেই SMC বা জইনিং ডেট অফ যিখিনি আছিলে আপোনাৰ সমিতিৰ দ্বাৰা সেই সমিতিৰ দ্বাৰা যিখিনি পৰিচালনা সমিতিৰ দ্বাৰা যিখিনি নিযুক্তি প্ৰদান কৰা হৈছিলে এইটোৱে বহল ৰাখি তেখেতসকলক 2013 বা 2021 চনত পদ পাৰিকীকৰণ কৰা হৈছিল আৰু সেই সকলোবিলাক দিশ জাৰি চাই তেখেতসকলে ক'ব বিচাৰিছে যে এই সকলো শিক্ষক কৰ্মচাৰীক পুৰণি পেঞ্চনী আওতালৈ আনিবৰ কাৰণে দাবী উত্থাপন কৰিছে কাৰণ বিষয়টো এনে ধৰণৰ যে সেই সকলো শিক্ষক কৰ্মচাৰী যদি পুৰণি পেঞ্চন বহল যদি নাৰাখে তেনেহলে
তেখেতসকলে আকৌ যিটো দৰমহা পাই আছে তেখেতসকলৰ হয়তো অৱসৰৰ পাছত তেখেতসকলৰ যিখিনি সমস্যা আহিব পাৰে সেইখিনি কথাৰ ওপৰত চিন্তা কৰি তেখেতসকলে দাবী উত্থাপন কৰিছে কাৰণ তেখেতসকলৰ বিষয়টো এনেধৰণৰ হৈছে যে তেখেতসকলক নতুন পেঞ্চনৰ নীতিত আওতাত আনিব নালাগে যিহেতু সেইসকল শিক্ষক কৰ্মচাৰী 2005 চনৰ আগত নিযুক্তি আপোনাৰ SMCৰ জৰিয়তে নিযুক্তি পত্ৰ প্ৰাপ্ত শিক্ষক কৰ্মচাৰী সেই নিযুক্তি পত্ৰখনক লৈ হয়তো অসম চৰকাৰ 2013 আৰু 2021 চনত প্ৰাধিকৰণ কৰা হৈছে আৰু সেইবাবে তেখেতসকলে দাবী উত্থাপন কৰিছে যে তেখেতসকলক আপোনাৰ পুৰণি পেঞ্চন নীতিৰ আওতালৈ আনিব লাগে আৰু তেখেতসকলক সেইখিনি সা সুবিধা প্ৰদান কৰিব লাগে নহলে তেখেতসকলে ভাবিছে যে আপোনাৰ যিখিনি আপোনাৰ বৰ্তমান তেখেতসকলে দৰমহা পায় তেখেতসকলে যিখিনি সা সুবিধা পাই আছে যদি অৱসৰৰ পাছত যদি সেইখিনি যদি আকৌ নাপায়গে তেনেহলে আগৰ অৱস্থালৈ আকৌ ঘূৰি যোৱাৰ নিচিনাকৈ হ'ব পানীত হাঁহ নচৰা অৱস্থাৰ দৰে হ'ব বুলি তেখেতসকলে চিন্তা কৰিছে আৰু সেই সকলোবিলাক চালি জাৰি চাই মাননীয় মুখ্যমন্ত্ৰীৰ এটা গুৰুত্বপূৰ্ণ স্মাৰক পত্ৰ প্ৰেৰণ কৰিছে 2013 আৰু 2021 চনত প্ৰাধিকৃত আমাৰ শিক্ষক কৰ্মচাৰীসকলে আৰু সেইবাবে তেখেতসকলে মাননীয় মুখ্যমন্ত্ৰীক দাবী উত্থাপন কৰিছে যে আগৰ যিখিনি পেঞ্চন নীতি সেইখিনি বহাল ৰাখিব পাৰে লাগে অল পেঞ্চন নীতিটো 2013 আৰু 2021 চনত প্ৰাধিকৃত শিক্ষক কৰ্মচাৰীসকলৰ বাবে আৰু সেয়া তেখেতসকলে এটা গুৰুত্বপূৰ্ণ দাবী মাননীয় মুখ্যমন্ত্ৰীয়ে বা শিক্ষামন্ত্ৰীয়ে বা অসম চৰকাৰে সেই বিষয়টো নিশ্চয়কৈ বিবেচনা কৰিব লাগে তেখেতসকলৰ ভৱিষ্যতৰ কথা চিন্তা কৰি তেখেতসকলৰ অৱসৰৰ পাছৰ কথা চিন্তা কৰি সেইখিনি নিশ্চয়কৈ মাননীয় মুখ্যমন্ত্ৰী বিবেচনা কৰিব বুলি আশা ৰাখিলো আৰু প্ৰতিগৰাকী শিক্ষক কৰ্মচাৰীয়ে যাতে নেকি এইখিনি খবৰ পাই আপোনালোকে শ্বেয়াৰ কৰি দিব আৰু এতিয়ালৈকে যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰে তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰিব নমস্কাৰ জয় অসম